অসুস্থ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰৰ স্বাস্থ্যৰ বুজ ল'লে কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধিৰ দলে। সামগ্ৰী সমষ্টিৰ উপহিহাটৰ ভকতগাঁৱৰ গ্ৰেজিং ৰিজাৰ্ভৰ মাটি বেদখলমুক্ত কৰিবলৈ উচ্ছেদ চলোৱাৰ সময়ত উপস্থিত হৈ গ্ৰেপ্তাৰ হোৱা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ মঙলবাৰে সন্ধিয়া হঠাৎ অসুস্থ হৈ পৰে। অসুস্থ হৈ পৰা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আহমেদক মঙলবাৰে সন্ধিয়াই আৰক্ষীৰ জিম্মাত নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ ভৰ্তি কৰোৱা হয়। সম্প্ৰতি নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰৰ স্বাস্থ্যৰ বুজ ল'বলৈ বুধবাৰে চিকিৎসালয়ত উপস্থিত হয় সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৰ্গ। সংগঠনটোৰ কেন্দ্ৰীয় প্ৰতিনিধিৰ দল এটা চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লৈ শাসকীয় বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰে। কম সময়ত বিতং খবৰ চাই থাকক দ্য নিউজ।